হৈছে মোৰ লৰাটোৰ বিষয়ে ক'ব আহে মোৰ ঘৰতেই খাব মোৰ ঘৰতেই এনেকুৱা কথা কয় মোৰ লৰা মই ভাবিম মোৰ লৰালৈ কাৰ বিয়া পাতিব লাগে তেওঁ আকৌ খুব ভাল পাইছে গাঁৱত সবকে কৈ থৈছো পাই মোৰ লৰালৈ মই নিজে চাইহে ছোৱালী আনিম বুলি সি এতিয়া কাৰোবাক ভাল পাই বুলি মই তালৈ আনি দিম বুলি ভাবিছে নেকি কোনো পধ্যে নানো মই আমাৰ বাইহঁতৰ গাঁৱত চাই থৈছো ছোৱালী এজনী সেইজনীকে আনিম বেলেগক আনিলে মানে মই ঘৰৰ ভিতৰত সোমাব নিদিওঁ নহয় চাকৰি পাইছে বুলি কি মই যাকে পাই তাকে আনিব দিম নি চাকৰি পোৱাৰ কাৰণে গালি চালি নপৰা হলোতো সি বৰ ওপৰলৈ উঠি গৈছে আকৌ পূজাতহে মাক বাপেকক পূজা চাবলৈ নিনিয়াকৈ সেই ছোৱালীৰ লগত ঘূৰি ফুৰিছেগৈ লগৰখিনিৰ লগত যাওঁ বুলি কৈ তাক আজি মই কালি মই ৰাতিখন কৈ থাকিব মন নগ'ল আজি মই তাক ক'বই লাগিব ইমান সৌপাত তুলি তালি ডাঙৰ কৰিছো মোৰ মতে নচলিলে হ'ব নেকি সেই মই জোৰ নিদিয়া হ'লে আজি চাকৰিও নাপালেহেঁতেন সেইটো কথা কিন্তু আমাৰ বাইদেৱে বুজি নাপায় আকৌ নিজৰ ছোৱালীকে এজনী অনা এটালৈ দিলেই মোৰ ল'ৰাকো সেই যাকে পাই তাকে আনিবলৈ দিম বুলি ভাবিছে নেকি ভাল এতিয়া চাকৰি পালে বুলিহে পল্লৱীয়ে নহ'লে সেইখন ঘৰত গোলাম হৈয়ে থাকিবলগীয়া হ'লহেঁতেন গৈ পাই দেখিছো নহয় সিহঁতৰ ঘৰখনত আকৌ ডাঙৰ বোৱাৰীয়েকৰহে ৰাজ চলে আমাৰ পল্লৱী গোলাম হৈ থাকিবলগীয়া হ'লহেঁতেন এতিয়া চাকৰিটো পালে বুলিহে যিমানে ধনী হওক পাই মোৰ নিজৰ ছোৱালী হোৱাহেঁতেন মই কেতিয়াও বিয়া পতা মানুহলৈ বিয়া নিদিওঁ লাগিলে ঘৰতে পঢ়ি কৰি থম জীয়েকে মতা নেপাব বুলি বিয়া পতা এটালৈ যাচি দিলে এতিয়া মোৰ ল'ৰাটোকো সেই যাকে পাই তাকে আনিব দিব দিছে হেৰা সেই তোমালোকৰ কি হৈ থাকে বাৰু কালিৰ পৰা দেখি আছো তোমাৰ আৰু বৌৰ মাজত মাত বোল নাই যে কি হ'ল কিবা হ'ল নেকি হ'বলৈ আৰু কিটো আছে জানেই দেখোন বাইদেউৰ কথা অলপ কথাতে মোৰ লগত তৰ্কাতৰ্কি কৰে বুলি অকল বৌক কথা নকবা তুমি তোমাৰো মুখখন কম চাৰ নহয় আকৌ ক'বলৈ পালে মানুহক তুমি মুখলৈ নোচোৱাকে কৈ দিয়া এতিয়া মানে ভুলটো মোৰ গাতেই মই মানে নিজৰ ঘৰটো কাকো একো ক'বই নোৱাৰো নিজৰ ঘৰটো মই বেলেগৰ মতেহে চলিব লাগিব এতিয়া ৰবা মই তোমাক সেইটো কথা কোৱা নাই তোমাৰো মুখখন চাৰ বুলিহে কৈছো এখনডাল নেবাজে নহয় দুয়োজনী দুয়োফালৰ পৰা কাউ 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 কৰিবা আমনি লাগিছে আৰু তোমালোকৰ এইবোৰ নাটকবোৰ চাই চাই এতিয়া মানে মই নাটকহে কৰিলো সদায় সদায় যে কিবা এটা হ'লে মানে মোক আহি কয়হি তেনেকে আপোনাৰ বৌয়েৰকো ক'ব লাগিছিল আকৌ আজি ইমান বছৰে যে এইখন ঘৰতে থাকিলে ইমান দিন যে আমি ৰাখিছো সেইটোকে বহুত বুলি ভাবিব লাগে মানুহে মোৰ নিচিনা জাজলে এজনী আছো বুলিহে থাকিবলৈ পাৰিছে আকৌ আপুনি মোক তেনেকে কথা নক'ব ইমান ভালকৈ যে খাব পাইছে শুবলৈ পাইছে থাকিব পাইছে মোৰ নিচিনা এজনী বুলিহে থাকিব পাৰিছে আকৌ মোৰ ঠাইত বেলেগ হোৱাহেঁতেন সেই ৰাস্তাত ভিক্ষা মাগি থাকিবলগীয়া হ'লহেঁতেন বুজিলে তোমাক মানে একো এটা ক'বই নোৱাৰি আৰু তোমাৰ মতলবটো তুমিও কম নহয় তুমি বৌক এইখন ঘৰত এনেই থোৱা নাই নহয় আজি আমি কাৰ মাটিত খেতি কৰি খাই আছো বৌৰহে মাটি সেইবোৰ দাদাইহে লৈছিলে আগতে দাদাই নিজ পইচাৰে কিনা মাটি হয় সেইবোৰ আমাৰ যিখিনি মাটি আছিলে তোমাৰ সেই দেউতাৰ বেমাৰ হওঁতে দেখোন তুমি বিক্ৰী কৰি দেউতাৰ বেমাৰ চালা তাৰ পাছত তোমাৰ ভাইৰাই পইচাখিনি ঘূৰাই দিম কৈ আজিলৈকে দেখোন ঘূৰাই নিদিলে কিহৰ স্বাৰ্থত তুমি বৌ আৰু পল্লৱীক এইখন ঘৰত যে থাকিবলৈ ঠাই দিছা সেইটো ভালকৈয়ে জনা আছে আৰু গোটেই গাঁৱে জানে সেইটো কথা তুমি আনৰ আগত লেকচাৰ মাৰিব নালাগে তুমি এইখন ঘৰত ৰাখিছা বুলি সিহঁতক আৰু সেইটোৱে পল্লৱীয়ে এইখন ঘৰত কিমান মৰি মৰি কাম কৰি খাই গ'ল সেয়া মই ভালকৈ জানো কিন্তু মই ঘৰত অশান্তি হ'ব বুলি একো নকওঁ কাৰণ তোমাৰ মুখখন যে কাউৰীৰ নিচিনা লাওপাত কচুপাত মুখ বেছি মনে মনে থাকো যে সেইকাৰণে বহুত চাল পাইছ আচলতে স্বাৰ্থপৰ তুমি মাটিখিনিৰ লোভত সেই বৌহঁতক চাই আছা ইমান দিনে বৌহঁতৰ স্বাৰ্থ থকাহেঁতেন বেলেগ এটা ঘৰ সাজি আজি মাটিখিনি বেলেগক খেতি কৰিবলৈ দিও শান্তিৰে খাই থাকিব পাৰে সেইবোৰ কথা অলপ ভাবিবা মানুহক পাৰো বুলি যা তা কথা কৈ নাথাকিবা আনক কথা কওঁতে নিজৰ গাত অলপমান চিকুটি চাবা বৌক যে তুমি ইমান পইণ্ট ধৰি থাকা কেতিয়াবা বৌয়ে কৈছে জানো বৌয়েতো আজিলৈকে তেনেকুৱা একো কথা কোৱা শুনা নাই মই তুমিহে ইটো সিটো কথাত লাগি লাগি বৌৰ লগত লাগি থাকা অলপমান কথাতে তুমি কাউ 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 কৰি হাল্লা কৰি দিয়া তোমাকতো একো কৈ লাভেই নাই তোমাৰ লগত মুখ লাগি থকাতকৈ ঘৰৰ পৰা ওলাই যোৱাই ভাল আহিছে বয়েকৰ উকালতি কৰিবলৈ জখনি মৰা সবেই সব গোটেই সোপা মিলি মোৰ টেষ্টটো বা খাইছে আকৌ মোৰ ভালকৈ খাইছে মোৰ টেষ্টটো পা তেজ খোৱা
চাবা চবেই চব ৰহ যেনে তেনে ল'ৰাটোৰ নামত মাটিখিনি কৰি লওঁ তাৰ পাছত চাম নহয় কিহৰ দাদাগিৰি দেখাই ইয়াত কাৰ মাটি কলৈ যায় ইমান দিন থাকিলে যেতিয়া আমাৰ ল'ৰাটোৰ নামত মাটিখিনি কৰি দিবই লাগিব নিদিলে হ'ব নি আৰু মানুহক ভাল ভাবি কিবা এটা কথা ক'লে বেয়া পায় সেইকাৰণে আজিকালি কাকো একো ক'বই মন নাযায় পায় বিশেষকৈ আমাৰ ফুচকি মাকৰ কথা কৈছোঁ কি হৈছে জানো মানুহজনী আজিকালি একো এটা ক'বই নোৱাৰি পায় মই আকৌ জাজুৱালি যিমান ক'লেও পুতেকৰ কথাটো কৈ দিওঁ বুলিহে কৈ দিছিলোঁ তাই আকৌ মোৰ লগত এনেকৈ লাগি যাব বুলি নাজানো নহয় মই কালিৰ পৰা মাত বোলেই হোৱা নাই মইতো একো বেয়া পোৱা নাই এনেকৈতো লাগিয়ে থাকে তাইহে মোক কি বেয়া পালে জানো সঁচা কথাটো কওঁতে এতিয়ানো ডেকা হৈছে ল'ৰা ছোৱালী চাবই সেইটোনো কি ডাঙৰ কথা বাৰু অকলে অকলেনো কিটো থাকিম বুলি ইহঁতৰ লগতে আহি পেলালো আৰু থাকিবলৈ এনেকৈয়ে থাকিলো ইমান বছৰে সিহঁতে যি ক'লেও বেয়া নালাগে পায় এতিয়া আকৌ পল্লৱীজনীও নাই যে নিজকে কিবা অকলশৰীয়াহে লাগে আগতেও দুইজনে ইমান কাজিয়া কৰোঁ ইমান মুখে মুখে তৰ্কাতৰ্কি কৰোঁ অলপো দুখ নালাগে পায় লাগিলো ভাগিলো তেনেকুৱা কালি তাই ইমান বেয়াকৈ কথাবোৰ ক'লে অন্তৰতে দুখ লাগি গ'ল দেখোন এনেকুৱা লাগিলে যেন তাহাঁতি মোক নিজৰ বুলিয়ে নাভাবে আপোন বুলিয়ে নাভাবে মইতো গোটেইকেইটাকে নিজৰ ল'ৰা ছোৱালী বুলিয়ে ভাবো পায় কোলা পুচকি বাবু আমাৰ পল্লৱী তাই কালি মোক ইমান বেয়াকৈ ক'লে দেই মানুহজনী এনেকৈ ক'ব বুলি ভবা নাছিলোঁ মোৰ যেন একো অধিকাৰেই নাই আৰু একো কোৱা মই আকৌ কথাবোৰ দুয়োজনে আলোচনা কৰাটো ভাল বুলিহে কৈ পাইছিলোঁ তাই আৰু এনেকৈ ক'ব বুলি নাজানো নহয় নহ'লেতো মই নকলোৱেহেঁতেন পাই কোলাধৰেতো মোক নক'বলেই কৈছিলে হ'লেও জাজলি যিমান যি ক'লেও নিজৰ মাকজনীক কোৱাটো ভাল বুলি কৈ পাইছিলোঁ আৰু কথা দেখোন বিকম হ'লনো কি আৰু মোৰহে অন্তৰত দুখ পালোঁ পাই বৰ দুখ পালোঁ মনত তাইনো মোক ইমান লোকৰ বুলি ভাবেনে এইখন ঘৰত একো অধিকাৰেই নাই মানে মোৰনো সিহঁতৰ বাহিৰে একো নাছে বাৰু সিহঁতকে সাৱটি মই জীয়াই আছোঁ পল্লৱী সৰুতে দেউতাক ঢুকাল মাকৰ ঘৰলৈনো কি উভতি যাম ছোৱালী এজনীও আছে সিহঁতৰ মৰমবোৰকে এৰিব নোৱাৰি ইয়াতে সিহঁতকে সাৱটি থাকিলোঁ আৰু ইমান বছৰ এতিয়া এনেকুৱা লাগিছে নোৱাৰিম নেকি আৰু থাকিবলৈ ইয়াত অন্তৰত বৰ আঘাত পালোঁ পাই ভাবিছিলোঁ ছোৱালীজনী বিয়া দিয়াৰ পাছত ছোৱালীজনীৰ লগতে থাকিমগে তাইও আকৌ চাকৰি তাকৰি পালে এতিয়া ক'তনো ঘৰত থাকিবলৈ সময় পাব আৰু তাই নথকাকেনো সেইখন ঘৰত মই কেনেকৈ থাকোঁগে বাৰু আৰু এইখন গাঁও এৰিনো মই বেলেগত থাকিব পাৰোঁনে ইমান বছৰে ইয়াতে থকা এইখন ঘৰতে থকা ফটককৈ মই যাওঁ বুলিয়ে যাব নোৱাৰোঁ নহয় কেতিয়াবা এনেকুৱা লাগে ইয়াত থকাটো বেয়াহে পাইছে যেন নিচিনা লাগে আৰু বৰ দুখ লগাকৈ কৈ দিব পাৰে আকৌ কথা আমাৰ ফুচকি মাকে মানুহৰ মুখলৈনো চাকে কথা কৈ দিয়ে বৰ দুখ লাগে কেতিয়াবা মামা কচোন ইমান ৰ'দত বহি আছা যে ক'তনো ৰ'দবোৰ পাই গছৰ দেখোন চাহ পৰিয়ে আছে আটা আনিছিলোঁ দোকানৰ খোলা আটাবোৰ কেতিয়াবা পোক সোমাই থাকে নহয় সেইকাৰণে চালি পেলাই বৈয়ামত ভৰাম বুলি ভাবিছোঁ পইচা 10 টকা দিয়া না মোৰ মানে বস্তু এটা কিনিব লাগিছিলে কি বস্তু বোপাই দিয়া না মানে আইচক্ৰীম এটা খামগে ইমান গৰম উঠিছে ইমান ধুনীয়া বতৰতনো তই গৰম উঠিছে ক'ব লাগেনে গৰমো হোৱা নাই এতিয়া ঠাণ্ডাও হোৱা নাই ইমান ধুনীয়া বতৰ কৰি আছে হ'ব বাৰু আইচক্ৰীম খাওঁ যদি দিম 10 টকা মই আটাখিনি বৈয়ামত ভৰাই লওঁ চালি পেলাই তাৰ পাছত লৈ যাবি তই অকলে খাবি নি পুচকিলৈ এটা আনি দিবি আকৌ দুয়োটালৈ এটা আনি ল'বি মই পইচা দি আছোঁ ঠিক আছে বমা জহনি মৰাটো পূজাত পইচা কেইটকা শেষ কৰিলে চাগে মই দিয়া এতিয়া খুজি থাকিব আৰু 10 টকা 5 টকা মাকজনী যেনেকুৱাই নহওক লাগিলে পাই ল'ৰা ছোৱালীকেইটাই খুব ভাল পায় আকৌ মোক